গোৱালপাৰাৰ গৰুচটকাত ফুটবল জ্বৰ। দুভৰিত চন্দ্ৰ জীপাল গৰুচটকা মজলীয়া বিদ্যালয় খেলপথাৰ। গোৱালপাৰা জিলাৰ গৰুচটকাত 9 ডিচেম্বৰ মঙলবাৰৰ পৰা আৰম্ভ হৈছে ফুটবলৰ মহাৰণ। গৰুচটকা আঞ্চলিক জ্ঞানজ্যোতি ক্লাবৰ উদ্যোগত অনুষ্ঠিত হৈছে একাদশ বাৰ্ষিক আমন্ত্ৰণমূলক প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা। প্ৰতিযোগিতাখনৰ দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেল খেল অনুষ্ঠিত হ'ব 14 ডিচেম্বৰ দেওবাৰে। গৰুচটকা মজলীয়া বিদ্যালয় খেলপথাৰত দেওবাৰে অনুষ্ঠিত হ'ব দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেল খেল বাৰমুদা FC মাজ্জাখালী ফুটবল দল আৰু কালচাই FC শ্বিলং মেঘালয় ফুটবল দলৰ মাজত। উক্ত খেলত সমূহ ক্ৰীড়াপ্ৰেমী ৰাইজৰ উপস্থিতি কামনা কৰিছে উদ্যোক্তা সমিতিয়ে। হয়, এই অঞ্চলৰ মানুহ আচলতে ফুটবলৰ প্ৰেমী। এটা ঐতিহ্য আছে গৰুচটকা অঞ্চলত ফুটবলৰ। সেই কথাৰ ওপৰতে ভিত্তি কৰি অলপ উন্নত মানৰ খেল প্ৰদৰ্শন কৰাৰ কাৰণে আমি ব্যৱস্থা হাতত লৈছোঁ। ইয়াত টীমবিলাকো অলপ আমন্ত্ৰণমূলক লগতে অলপ উন্নত মানদণ্ডৰ টীম আমি যোগাযোগ কৰিছোঁ ইয়াত খেল প্ৰদৰ্শন কৰাৰ কাৰণে। টীমবোৰ যেনে ধৰক খেৰচাই শ্বিলং, তাৰপিছত কমলপুৰ নলবাৰী বা কোকৰাঝাৰ শালবাগান, আৰু আমাৰ লোকেল টিমো এটা থাকিব, আৰু ৰংজুলি আছে, আৰু ছয়গাঁও আছে, সোণাপুৰ FC ছয়গাঁও। আপোনালোকে জানেই যে যোৱাবাৰ প্ৰিমিয়াৰ লীগৰ চেম্পিয়ন। গতিকে এনেকুৱা বিশেষ বিশেষ টীম কেইটামান মাতি আমি ইয়াত ভাল খেল প্ৰদৰ্শন কৰাৰ কাৰণে ৰাইজে যাতে ভাল খেল এখন চাব পাৰে তাৰ কাৰণে ব্যৱস্থা কৰা হৈছে। এই প্ৰাইজমানি প্ৰতিযোগিতাখন আয়োজন কৰা হৈছে। কোনখন খেলপথাৰত হ'ব? এইটো গৰুচটকা MV স্কুল বুলি কয়। এইটো গোৱালপাৰা জিলাৰে ধনুভাঙা বাছ ষ্টেণ্ডৰ পৰা অলপ ভিতৰ ফালে। খেলখন আচলতে অপেন খেল হ'ব নেকি? লীগ পৰ্যায়ত হ'ব? লীগ পৰ্যায়ত নহয়, নকআউট হ'ব। নকআউট পৰ্যায়ত। টিকেটৰ ব্যৱস্থা আছে? টিকেটৰ ব্যৱস্থা নিশ্চয় আছে। তাৰমানে এইটো এটা অলপ ডাঙৰ বাজেটৰ খেল এইখন, যাৰ কাৰণে বিশেষ শ্ৰেণী 80 টকা আৰু মানে জেনেৰেল শ্ৰেণী 50 টকা, আৰু স্কুলীয়া শিক্ষাৰ্থীৰ কাৰণে অলপ সুবিধা ৰখা হৈছে ইয়াত। লগতে অন্যান্য চিজন টিকেটৰ ব্যৱস্থা কৰা হৈছে এনেধৰণৰ।